মাৰ্ঘেৰিটাৰ লিডুত উত্থান ইউথ এম্পাৱাৰমেণ্ট ছ'চাইটিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন। আয়ুৰ্বেদ ভাৰতীয় চিকিৎসা বিজ্ঞানৰ এক পুৰণি চিকিৎসা পদ্ধতি। হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ মূল মন্ত্ৰৰে উত্থান ইউথ এম্পাৱাৰমেণ্ট ছ'চাইটিৰ উদ্যোগত আৰু যোগ গুৰুকুল ছ'চাইটিৰ সহযোগত লিডুৰ হিন্দু মিলন মন্দিৰত আজি দিনজোৰা কাৰ্যসূচীৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয়। উক্ত বিনামূলীয়া চিকিৎসা পৰীক্ষা শিবিৰত চিকিৎসা সেৱা আগবঢ়ায় আয়ুষ জীৱন হেল্থ টিমৰ চিকিৎসক ডক্টৰ হিমাংশু বেজবৰুৱা আৰু দীপাংকৰ লহকৰে। শিবিৰটোত প্ৰায় ১৫০ শতাধিক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। ইয়াৰ উপৰিও প্ৰেছাৰ, ছুগাৰ, হিমোগ্লবিন আদি পৰীক্ষাও বিনামূলীয়াকৈ কৰা হয়। তো ১৫০ হেৰি কৰিছোঁ, কিন্তু তাতকৈ বেছিয়ে হ'ব লাগিছিল। আৰু ক'ব গ'লে লিডু অঞ্চলটো এটা পিছপৰা অঞ্চল বুলি ক'ব পাৰে। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াত হস্পিটেলৰ অভাৱ আৰু ডক্টৰো অভাৱ। সেইবাবে মানে গুৱাহাটীৰ পৰাই ডক্টৰ আহিছে ইয়াতে। আৰু আহি পিনে ইয়াতে ধৰক বিভিন্ন বেমাৰ আছে, ধৰক পেনকাইটিছ আছে, কাৰোবাৰ অভেৰি বাল্কি আছে, কাৰোবাৰ ইউট্ৰাছৰ প্ৰব্লেম আছে, কাৰোবাৰ ধৰক আপোনাৰ নাৰ্ভৰ, কাৰোবাৰ ধৰক আপোনাৰ হাৰ্টৰ আছে, বহুত ডিজিজ আছে। সেইবোৰৰ ওপৰত মানে ধৰক ডক্টৰবোৰে আহি কিনে যেতিয়া ৰোগীসকলক চাইছে আৰু সিহঁতক মানে দৰৱ দিছে, তেতিয়া অভিয়াছলি ভালেই হ'ব ন। আৰু ইমান দূৰলৈকে যাবলৈকে হস্পিটেলো নাই, যিহেতু ইয়াত মানুহখিনি আহিছে আৰু তেওঁলোকক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াইছে আৰু দৰৱো আগবঢ়াইছে। যোগ গুৰুকুল অসম আৰু উত্থান এম্পাৱাৰমেণ্ট ছ'চাইটিৰ উদ্যোগত আমি হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি নেতৃত্বত যে আয়ুষ মিনিষ্ট্ৰী গঠন হ'ল, তেওঁলোকে যে প্ৰথম যেতিয়া কৈছে হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ, আমিও যোগ গুৰুকুল অনুষ্ঠানটোৰ জৰিয়তে আমি ইয়াতে ১০০জন পেচেণ্টক আমি এতিয়ালৈকে বিনামূলীয়াকৈ আয়ুৰ্বেদিক স্বাস্থ্য এৱাৰনেছ প্ৰগ্ৰেম, লগতে মেডিচিনেল প্লেন প্ৰমোটিং হেল্থ, বনৌষধিৰ দ্বাৰা যে কেনেকৈ আমাৰ শৰীৰটোক নিৰাময় কৰি ৰাখিব পাৰি, সেইটোৰ কাৰণে আমি ইয়াতে এৱাৰনেছ কৰি আছোঁ। লগতে এতিয়ালৈকে ১০০ পেচেণ্টৰ আমি ৫০জন মানৰ চোৱা হৈয়ে গ'ল। তো আমি ফ্ৰী আয়ুৰ্বেদিক মেডিচিন দিছোঁ, লগতে ফ্ৰী ব্লাড ছুগাৰ, ESR, এইখিনি হিমোগ্লবিন যিখিনি পাৰি আমি টেষ্ট কৰিব, সেইখিনি আমি কৰাই দিছোঁ বিনামূলীয়াকৈ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।